নমস্কাৰ, আপুনি সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপুনি সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ডিগ্ৰী আৰু ডিপ্ল'মা পেৰামেডিকেল কৰ্চৰ কথা আলোচনা কৰিম। তো SSUHS ফালৰ পৰা এইবাৰ কাউন্সিলিংবিলাক কৰিব। তো আগতে কাউন্সিলিংবিলাক কৰিছিলে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ DME, কেৱল ডিগ্ৰী পেৰামেডিকেল কৰ্চটোহে SSUHS কণ্ডাক্ট কৰিছিলে। কিন্তু এইবাৰ সকলোবিলাক কাউন্সিলিং SSUHS কণ্ডাক্ট কৰিব। তো আপোনালোকে ডি ফাৰ্মৰ আৰু বি ফাৰ্মৰ গম পাইছে। তো তাৰো SSUHS কণ্ডাক্ট কৰিব। তো পেৰামেডিকেলৰ কাৰণে SSUHS এইবাৰ কণ্ডাক্ট কৰিব। তো যিটো মানে ইয়াৰ পিছত BSc নাৰ্ছিং আহিব। তো এতিয়া ডি ফাৰ্ম বি ফাৰ্ম আছে, নেক্সট BSc নাৰ্ছিং আহিব, তাৰে পিছতে পেৰামেডিকেল কৰ্চটো আহিব। তো পেৰামেডিকেলৰ কাউন্সিলিং হোৱাৰ আগষ্টৰ লাষ্ট উইক বা ছেপ্টেম্বৰত হোৱাৰ বহুখিনি সম্ভাৱনা আছে। তো এইবাৰ যিখন কাউন্সিলিঙৰ নটিচ আছে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে এই নটিচখন দিব। তো আপোনালোকে নটিচখন SSUHSৰ ৱেবছাইটে পাব, কেৱল অপেক্ষা কৰিব লাগিব। তো আপোনালোকৰ কাম কি অপেক্ষা কৰাৰ। তো এইবাৰ কাউন্সিলিংবিলাক অনলাইন হৈছে। আগতে অফলাইন আপোনালোকে গৈ কৰিব লাগিছিলে, কিন্তু এতিয়া কাউন্সিলিংবিলাক অনলাইন কৰি দিছে। তো কাউন্সিলিঙৰ কাৰণে আপোনালোকে অনলাইনটো যিটো লিংক আছে সেইটো SSUHSত এক্টিভ কৰি দিব। তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো আমাৰ লগত কানেক্ট থাকিলে আমিও সকলোবিলাক জনাই দিম। আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব। আৰু আপোনালোকে মোক পাৰ্চনেলি ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব। ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত দি দিম। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে এটা মিনিমাম মাৰ্ক দি দিছে। তো তাৰে ভিডিঅ' দিয়া আছে অলৰেডি। সেই মিনিমাম মাৰ্কটো গভৰ্ণমেণ্টৰ কাৰণে দিছে। আপোনালোকে সেই মিনিমাম মাৰ্কখিনি পাব লাগিব। তো সেই মাৰ্কখিনি পোৱা সকলেহে কাউন্সিলিংটো এটেণ্ড কৰিব পাৰিব। বাকী কাট অফৰ ভিডিঅ' অলপ পিছত দি দিম। তো এতিয়া চিট কেপাচিটিৰ কথা আলোচনা কৰি দিওঁ। তো চিট কেপাচিটি ডিগ্ৰী আৰু ডিপ্ল'মা দুয়োটা মিলাই কিনে 500তকৈ অধিক আছে। তো ডিগ্ৰীত এপ্ৰক্সিমেটলি 220টা বা 250টা এইখিনিৰ ভিতৰত আছে। আৰু ডিপ্ল'মাৰ কাৰণে 350টাৰ বেছি চিট আছে। তো এইখিনি চিট কেপাচিটি আহি গ'ল। তো ইয়াৰ বাহিৰেও যিটো মানে TGL এইবিলাকৰ কাৰণে এক্সট্ৰা চিট কেপাচিটি আছে। তো সেইবিলাকে এক্সট্ৰাকৈ আৰু তেওঁলোকৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু SSUHSটো তেওঁলোকে ইয়াতে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো এই ভিডিঅ'টোত বেছি ইনফৰমেশ্যন নাই। তো বহুতে সুধি আছিল কাৰণে এই ইনফৰমেশ্যনখিনি দিলোঁ। তো বাকী আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু আমাৰ ৰিচেণ্ট দিয়া ভিডিঅ'বিলাকো চাই থাকিব। বাকী ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্টখিনি আপোনালোকে অনলাইন ছাবমিট কৰিব লাগিব। PRC লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, নেক্সট পেৰামেডিকেলৰ স্ক'ৰ কাৰ্ড, এডমিট কাৰ্ড লাগিব। তাৰপিছত আপোনালোকৰ মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট সেই সকলোবিলাক আপোনালোকে আপলোড কৰিব লাগিব। তো আপোনালোকে আপলোড কৰাৰ পিছত এখন চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আহিব। তো চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট অহাৰ পিছত আপোনালোকৰ লিষ্টখনত মানে যিখন আছে তাত এডমিশ্যন ডেটটো দি দিব। তো যিখন কলেজত আপোনালোকে চিট পায় সেই কলেজখনত আপোনালোকে এডমিশ্যন ল'ব যাব লাগিব। তো এডমিশ্যন ফিজটো দিব লাগিব 5-10 হাজাৰ যিমান হয় আৰু এডমিশ্যন ফিজৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' দিম। তো আপোনালোকে এইখিনি দিয়াৰ পিছত আপোনালোকৰ এডমিশ্যনটো হৈ যাব। তো কাউন্সিলিঙত বা এডমিশ্যনত আপোনালোকৰ সকলোবিলাক চেক কৰিব। যেতিয়া অনলাইন এপ্লাই কৰিছিলে তেতিয়া একো চেক কৰা নাছিলে। তো আপোনালোকৰ গ্ৰেছ মাৰ্কৰ পৰা কাষ্ট চাৰ্টিফিকেট এই সকলোবিলাক চেক হ'ব। তো আপোনালোকে যেতিয়া অনলাইন কাউন্সিলিঙৰ কাৰণে এপ্লাই কৰি দিলে কেয়াৰফুলি এপ্লাই কৰিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো আপোনালোকে আমাৰ লগত কানেক্ট হৈ ল'ব।